নমস্কাৰ মোৰ এফবি ফেমিলি, এয়া চব মই চয়াবিন, দালি, গাজৰ, আলু এই চব ধুনীয়াকৈ কাটি মেলি ধুই কৰি এটা ধুনীয়া ৰেচিপি বনাইছোঁ আৰু একেবাৰে নতুন। আপোনালোকে চাই থাকক দেই। এয়া চব এইকেইটা কাটি মেলি কৰি গ্ৰাইণ্ডাৰত এতিয়া ধুনীয়াকৈ মিহিকৈ পিচি লওঁ আৰু এই পিচি লোৱাৰ পিছত বহুত ধুনীয়া এটা পেষ্ট হৈ যায়। চাব আপোনালোকে এয়া চব অকণমানকৈ পানী দিব লাগে, বেছি দিব নালাগে, কাৰণ আলু আৰু গাজৰ এইকেইটাত পানী থাকেই। আৰু ইয়াত এতিয়া মই কি মিক্স কৰি আছোঁ আপোনালোকক দেখাইছোঁ সোৱাদৰ বাবে। এয়া হৈছে চাউলৰ গুড়ি, মই নিজৰ মুঠিৰে দুমুঠি দিছোঁ আৰু ইয়াত দিম মই অকণমানকৈ বেচনটো স্কিপ কৰিব পাৰি, কাৰণ আছিলে কাৰণে মই অকণমান দি দিছোঁ। তাৰপিছত ইয়াতে সোৱাদ অনুযায়ী ইয়াত হালধি দি অকণমান হালধি আৰু নিমখ সোৱাদ অনুযায়ী দিছোঁ। আৰু আপোনালোকে ইয়াত পিঁয়াজ, জলকীয়া আৰু মছলা নিজৰ পচন্দ অনুযায়ী ইয়াত মিক্স কৰিব পাৰে, কাৰণ নিজৰ সোৱাদ বেলেগ বেলেগ। তো এয়া চব মই পিঠা হিচাপে বনাই আছোঁ। এই পিঠা হিচাপেও হৈ গৈছে আৰু খাবলৈ বহুত ধুনীয়া হৈছে। আৰু আলু চিপছ হিচাপে এয়া মই বনাইছোঁ। আপোনালোকে পকৰি হিচাপে বনাব পাৰে, ৰুটি হিচাপে বনাব পাৰে, কিন্তু বহুত টেষ্টি হৈছে। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, বহুত ধুনীয়া আৰু টেষ্টি লাগে দেই। থেংক ইউ।